নমস্কাৰ সুপ্ৰভাত আৰু ষ্টুডিঅ'ত আজিৰ দিনটোৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই অনিন্দিতা কটকী এই মুহূৰ্তত আমি পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ লৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ এই নিয়ম মানিহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত আৰু এই সন্দৰ্ভত আমি আপোনালোকক ফুল প্লেটৰ সহায়ত জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ কিছুমান যোগ্যতা থাকিব লাগিব আৰু নিয়ম মানিহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথিপত্ৰ আৰু এইসমূহ নথিপত্ৰ থাকিলেহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব পঞ্চায়ত নিৰ্বাচনত কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ আৰু প্ৰথমটো হৈছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ প্ৰাৰ্থীৰ স্বামী প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হলে অযোগ্য বিবেচিত হ'ব আৰু গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু লগতে এছটি এছচি ওবিচি এমওবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ এছটি এছচি ওবিচি এমওবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ আৰু জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব এইচএছ উত্তীৰ্ণ আৰু লগতে এছটি এছচি ওবিচি এমওবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকা হ'লে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু 2018 19/3 অৰ্থাৎ 19 মাৰ্চৰ পিছত দুটাকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আৰু দ্বিতীয় যমজ সন্তান হলে প্ৰাৰ্থী অযোগ্য বিবেচিত হ'ব যদি দ্বিতীয় সন্তান যমজ সন্তান হয় তেতিয়া হলে প্ৰাৰ্থী অযোগ্য বিবেচিত হ'ব নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহলে অযোগ্য হ'ব আৰু দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব আৰু সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তিক অযোগ্য বিবেচিত হ'ব চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হ'ব আৰু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ খাজনা ৰচিদ নতুন বেংক একাউণ্ট আৰু গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ এইসমূহ যোগ্যতা থাকিলেহে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব আৰু এই সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ পঞ্চায়ত ইলেকশন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে নটিফিকেশ্যন চাওক মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবতো একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে এটা মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰোঁ গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যেহেতু কেছ কৰি পিছুৱাই দিলে
মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ। পঞ্চায়ত ইলেকশ্যন লৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। চাওক, মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ। কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে। এতিয়া মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং, কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ। আৰু এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে জনাইছে যে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ, এই নিয়ম মানিহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত। প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথি আৰু কি কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ, আমি পুনৰ জনাবলৈ চেষ্টা কৰিম। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। প্ৰাৰ্থীৰ স্বামী আৰু প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব। গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ। ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকা হ'লে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, কিন্তু 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। দ্বিতীয় যমজ সন্তান হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত হ'ব। আৰু নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হ'ব। দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব আৰু সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব। বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হ'ব। আৰু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ, বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ লাগিব, জাতিগত প্ৰমাণপত্ৰ লাগিব, খাজনা ৰচিদ লাগিব, নতুন বেংক একাউণ্ট আৰু গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ লাগিব। আৰু এইসমূহ যোগ্যতা থাকিলেহে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কোনো প্ৰাৰ্থীয়ে। পঞ্চায়ত ইলেকশ্যন লৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। চাওক, মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ। কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে।
এটা মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং, কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ।